এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক লেতেৰা ফুলৰ সুস্বাদু ভাজি এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এয়া লেতেৰা ফুল হয়। লেতেৰা ফুলক মোমাই ফুল, তেলেতীয়া ফুল অথবা খাইলং গুটি নামেৰেও জনা যায়। লেতেৰা ফুলৰ ঠাৰিখিনি গুচাই ভালদৰে ধুই ল'ব লাগিব। লেতেৰা ফুলৰ ভাজিখন ৰান্ধিবৰ বাবে মই লৈছোঁ লেতেৰা ফুল, কণী, বিলাহী, নিমখ, হালধি, মিঠাতেল, গৰম মছলা, পিঁয়াজ আৰু কেঁচা জলকীয়া। কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰয়োজন মতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত কুটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি অলপ সময় ভাজিব লাগিব। পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাতে প্ৰয়োজন মতে নিমখ, হালধি আৰু গৰম মছলাখিনি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া ধুই লোৱা লেতেৰা ফুল আৰু বিলাহীখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। মাজে মাজে লৰাই লেতেৰা ফুল আৰু বিলাহীখিনি সিজিবলৈ দিব লাগিব। লেতেৰা ফুল সকলোতে পোৱা নাযায়। সাধাৰণতে পাহাৰীয়া ঠাইত এই গছবিধ হয়। বিশ্বনাথ চাৰিআলিৰ পাভৈ বজাৰত প্ৰায়ে এই ফুলবিধ ওলায়। এই ফুলবিধৰ দামো অলপ বেছি হয়। 1 কেজি ফুলৰ দাম 400ৰ পৰা 600 টকালৈকে হয়। মোৰ ভনী জোঁৱায়ে কিনিলে আমাৰ ঘৰলৈ প্ৰায়ে লৈ আনে। এই ফুলখিনিও তেখেতেই অনা। মোৰ এই চেনেলটোত আপোনালোকে আমাৰ পৰম্পৰাগত থলুৱা ৰেচিপিবোৰৰ ভিডিঅ' চাবলৈ পাব। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। বিলাহী আৰু লেতেৰা ফুলখিনি সিজি কেৰাহীত তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া কণী দুটা ভালদৰে ফেটি লৈ লেতেৰা ফুলখিনিৰ ওপৰত ঢালি অলপ সময় ভাজিব লাগিব। লেতেৰা ফুলৰ সুস্বাদু ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। গৰমে গৰমে ভাত বা ৰুটিৰ লগত লেতেৰা ফুলৰ ভাজি পৰিৱেশন কৰিব পাৰিব। এই ভাজিখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।